ধুবুৰী কৰিপুৰত বিজয় সংকল্প সমাৱেশ সমাৱেশত উপস্থিত প্ৰাক্তন মন্ত্ৰী সৰ্বানন্দ সোণোৱাল অনুষ্ঠানত উপস্থিত হৈ কংগ্ৰেছক কটাক্ষ আজি ধুবুৰী কৰিপুৰত বিজয় সংকল্প সমাৱেশৰ অনুষ্ঠান আয়োজন কৰা হয় আৰু এই বিজয় সংকল্প সমাৱেশত উপস্থিত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল 2 নং ধুবুৰী লোকসভা সমষ্টিৰ নেতৃত্বত প্ৰাৰ্থী জাবেদ ইছলামৰ হৈ নিৰ্বাচনী প্ৰচাৰ সৰ্বানন্দ সোণোৱালৰ ৰাইজে উন্নয়নৰ ছাত্ৰৰ তৃতীয়বাৰ বাবে নৰেন্দ্ৰ মোদীক ভোট দি আছে আৰু মোদী প্ৰধানমন্ত্ৰী হৈ থাকিলেহে উন্নয়নৰ যাত্ৰা অব্যাহত থাকিব ধুবুৰী জিলাখন কংগ্ৰেছৰ দিনত অৱহেলিত হৈ আছিল মোদী প্ৰধানমন্ত্ৰী হোৱাৰ পিছত 10 বছৰত ফুলবাৰী দলং বিমানবন্দৰ হ'ল চৰকাৰ গঠন হ'লে ৰূপসী বিমানবন্দৰ পুনৰ আৰম্ভ হ'ব ৰাহুল গান্ধীয়ে ৰায়বেৰেলীৰ পৰাই মনোনয়ন পত্ৰ দাখিল কৰাক লৈ মন্তব্য কৰি কয় কংগ্ৰেছক এতিয়া ভাৰতবৰ্ষৰ ৰাইজে বিশ্বাসত নলয় आपके लिए क्या है सर मैं तो दिल्ली से अलग से थोड़ा करूंगा लेकिन आप पहले एसमीज वाइट दे दीजिए सर আপোনালোকে সকলোৱে দেখিছে যে আজি দেশৰ জনগণে উন্নয়নৰ স্বাৰ্থত দ্বিতীয়টো কাৰ্যকালৰ বাবে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী হিচাপে পাব বিচাৰিছে আজি ৰাইজৰ মাজত যিখিনি উৎসাহ উদ্দীপনা আপোনালোকে দেখিছে ৰাইজে আন্তৰিকতাৰে বিচাৰিছে যে তেখেত প্ৰধানমন্ত্ৰী হৈ থাকিলেহে দেশৰ উন্নয়নৰ যাত্ৰা ক্ষিপ্ৰ ৰূপত আগবাঢ়ি যাব আজি ধুবুৰী জিলাখন কংগ্ৰেছৰ দিনত কিমান অৱহেলিত আছিল কংগ্ৰেছে গুৰুত্ব দিয়া নাছিল আজি মোদী ডাঙৰীয়াৰ নেতৃত্ব লোৱাৰ পাছত যোৱা 10 বছৰ আজি যেনেধৰণে ইয়াত মেডিকেল কলেজৰ পৰা আৰম্ভ কৰি ইয়াত এয়াৰপোৰ্ট ইয়াৰ উপৰিও আন্তঃগাঁথনি যিমানবিলাক ৰাস্তা পদূলি দলং আজি ফুলবাৰী ধুবুৰীৰ দৰে 19 কিলোমিটাৰ দৈৰ্ঘ্য 4 লেণ্ডৰ আজি দলং বনি আছে গতিকে আৰু ইয়াৰ উপৰিও ৰিভাৰ পোৰ্ট ইণ্টাৰনেশ্যনেল ৰিভাৰ পোৰ্ট ইয়াতে নিৰ্মাণ হৈছে সামগ্ৰিকভাৱে যোৱা 10 বছৰত যিমান উন্নয়ন হৈছে সেইকাৰণে ধুবুৰী জিলাৰ ৰাইজ সন্তুষ্ট আৰু তেখেতসকলে নিশ্চিতভাৱে উন্নয়নৰ বাবে মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী পতাৰ স্বাৰ্থত আমাৰ যিগৰাকী ইয়াত প্ৰাৰ্থী আছে জাবেদ ইছলাম এজিপি তেখেতক নিশ্চিতভাৱে জয়যুক্ত কৰাব এই কথা নিশ্চিত চৰকাৰ গঠন হোৱাৰ লগতে আৰম্ভ হ'ব মনোনয়ন পত্ৰ দাখিল কৰিবলৈ বাধ্য হ'ল কথা ইতিমধ্যে কংগ্ৰেছ ধাৰাসাৰী হৈছে তেখেতসকলো গম পায় তেখেতসকলক এতিয়া ভাৰতবৰ্ষৰ মানুহে বিশ্বাসত নলয় 60 বছৰ কাল সুযোগ দিলে নহয় 60 বছৰ কি কৰিব নোৱাৰে কিন্তু মোদী ডাঙৰীয়া সততা নিষ্ঠাৰে দেশৰ জনগণক আস্থা বিশ্বাসত লৈ শ্ৰদ্ধা ভক্তিয়ে 10 বছৰ ভিতৰতে কংগ্ৰেছে দুৰ্বল কৰা ৰাষ্ট্ৰখনক আজি শক্তিশালী কৰি বিশ্বৰ প্ৰথম সৰ্ববৃহৎ অৰ্থনীতি হিচাপে নিউজ ডেস্ক ৰিপৰ্ট নিয়মীয়া খবৰ